শিক্ষা গ্ৰহণ কৰি তোমালোকৰ মা দেউতাৰ কাৰণে বা সমাজৰ কাৰণে বা দেশৰ কাৰণে কিবা এটা কৰিবা হয়নে নহয় শিক্ষা গ্ৰহণ কৰাৰ লগে লগে মই জীয়াই থাকিলেহে কাম কৰিব পাৰিম মই সুস্থ হৈ থাকিলেহে কাম কৰিব পাৰিম মই যদি ৰোগীয়া বা বেমাৰী হৈ থাকোঁ তেতিয়াহ'লে মই শিক্ষাটো থাকিলে কাম কৰিব পাৰিম জানো থাকিবলৈ কাম কৰিব পাৰিম জানো শিক্ষাৰ লগে লগে তোমালোকৰ কি কৰিব লাগিব তোমালোকৰ স্বাস্থ্যটো যাতে ঠিকে থাকে সেইটো সমানে গুৰুত্ব দিব লাগিব বুজিছানে তাৰ কাৰণে আমি কি কৰিম আমি কেইটামান কথা তোমালোকৰ এক্সাৰচাইজবোৰ হৈ থাকে তোমালোকে দৌৰা ঢাপৰা কৰিয়ে থাকা তোমালোকৰ প্ৰধান কাম আছে তোমালোকে স্মৃতি শক্তিটো কেনেকৈ বঢ়াব পাৰিবা তাৰ উপৰি তোমালোকৰ ধৈৰ্য শক্তি কেনেকৈ বাঢ়িব হয়নে মানে তোমালোকৰ ব্ৰেইনৰ ডেভেলপ কেনেকৈ হ'ব ব্ৰেইনটো কেনেকৈ তোমালোকৰ মানে স্মৃতি শক্তি বা অন্য বিকাশ হ'ব মই এটা তোমালোকৰ মন্ত্ৰ উচ্চাৰণ কৰিব দিম সেইটো আজি ইয়াত শিকাই দিম পিছত তোমালোকে কি কৰিবা ঘৰত গৈ সেইটো মোবাইলৰ পৰা আঁতৰৰ পৰা চাই চাই সদায় মাতিবা দিনটোত 10 বাৰ উচ্চাৰণ কৰিব চমু দেই তোমালোকে 3 বাৰ তো ওম শব্দটো শুনিছানে ওম মানে কি কয় নাম প্ৰসংগ হ'লে ও হৰি এনেকৈ কয়নে নকয় কয় যে ওম শব্দটো হৈছে আমাৰ পৃথিৱীৰ উৎপত্তিৰ শব্দ তোমালোকে কেতিয়াবা ঘৰত গৈ মাটি কলহ থাকে নহয় মাটি কলহত কামখন এনেকৈ দি পেলাই শব্দটো এনেকৈ থাকিব আৰু তাত এই গুণগুণীয়া শব্দ শুনিব এই উচ্চাৰণটো যে আমি সদায় মাতি থাকোঁ সদায় উচ্চাৰণ কৰি থাকোঁ আমাৰ কি হ'ব ব্ৰেইনটো ডেভেলপ হ'ব ঠিক আছে ব্ৰেইনৰ ক্ষমতা বৃদ্ধি হ'ব ক্ষমতা বৃদ্ধি হ'লে কি হ'ব পঢ়া শুনা পাৰিবা খেলা ধূলা পাৰিবা চব কৰিবা যি ইচ্ছা তাকে কৰিবা গতিকে প্ৰথমে তোমালোকে দীঘলকৈ উশাহ লোৱাচোন দীঘলকৈ উশাহ লোৱা মুখন নাপাই চাচোন আমি লোৱাটোক উশাহ বুলি কয় এৰাটো কি বুলি কয় নিশাহ হয়নে উশাহ লোৱা নিশাহ এৰা কাছৰ সহাৰ উদাহৰণটো গল্পটো পঢ়িছানে বহুত অক্সিজেন আমি আমাক শৰীৰলৈ দেহলৈ দিব হ'ব এতিয়া আমি মন্ত্ৰ এটা কওঁ এতিয়া প্ৰথমে ওমকাৰ ধ্বনি মাতা দীঘলকৈ উশাহ লৈ পেলাই নিশাহ এৰি ঠিক আছে এইটোকে মই আৰু বেলেগকৈ শিকাম পিছত এতিয়া মন্ত্ৰটো মাতিম গায়ত্ৰী মন্ত্ৰ ওম ভূৰ ভুৱঃস্বঃ তৎসবিতুৰ্ বরেণ্যং ভার্গো দেবস্য ধীমহি ধিয়ো यो নঃ প্ৰচোদয়াৎ এই ওম ভূৰ মাত্ৰটো আমাৰ এটা ইয়াত কঁপনি উঠিছে সেইকাৰণে এতিয়া চকু বন্ধ কৰি ধুনীয়াকৈ মাতিবা তেতিয়া তোমালোকৰ ব্ৰেইনৰ ডেভেলপ হ'ব সেইটো মই অলপ কৈ দিছোঁ তোমালোকে মোবাইলত চাই পেলাই ঘৰত মাতিবা দেখিছানে মোক মহামুলিয়ে কাণৰ সৰু পৰ্দাটো জোৰে হেঁচি দি বাহিৰৰ শব্দ একো নুশুনো মই এতিয়া প্ৰথমবাৰ কৰি দেখাম তাৰপিছত তোমালোকে কৰিবা মুখ বন্ধ কৰিলোঁ চকু বন্ধ কৰিছোঁ তৰ্জনী আঙুলি আমি চেলাউৰিৰ ওপৰত ৰাখিছোঁ অন্যকেইটা চকুৰ তলত গালত ৰাখিছোঁ আৰু বুঢ়া আঙুলিয়ে কাণৰ পৰ্দা বন্ধ কৰিছোঁ বাহিৰৰ শব্দ একো নুশুনো এতিয়া মই আৰু এইকেইটা আমি চকুৰ ওচৰত দি মুখটো বন্ধ কৰি উচ্চাৰণ কৰা ঠিক আছে আমাৰ এই কিডনী দুটা যে আছে এতিয়া ঠিকে থাকিব হ'ব তাৰপিছত কি কৰিবা গৰম পানী খাই তোমালোকে গা পাটো ধুনীয়াকৈ কিবা এটা ধুনীয়া আসন এটাত বহি লৈ এইখিনি কাম কৰিবা হ'ব এইখিনি কৰিলে তোমাৰ একো লছ নহয় তোমালোকে আধা ঘণ্টা এটা কম পঢ়িলেও সেই কম পঢ়াখিনি বেছি মনত ৰ'ব বুজিছানে যেনে আকৌ পঢ়িব লাগে সেইটো কাৰণে আজি নকওঁ সেইটো নকৰিবা প্ৰথম কৰি ল'বা আৰু ধুনীয়াকৈ অকণমান ধ্যান কৰিম ইয়াৰ পিছত আৰু এটা শিকাম মই মনটো চঞ্চল হয়নে নহয় মন চঞ্চল হয়নে এতিয়া মই কথা কৈ আছিলোঁ যদিও মনটো ক'ত গৈ আছে হয়তো বেলেগত গৈ আছে নাই চকুতে কিবা এটা দেখা যাব তাৰ পৰা হাজাৰটা চিন্তা আহে গতিকে এই মনটোক আমি কেনেকৈ স্থিৰ কৰিম তাৰ কাৰণে তোমালোকে ধুনীয়াকৈ এনেকৈ লোৱা এইটো এনেকৈ চোৱাচোন এটা হ'লে যেতিয়া
এটা এদিনত নহয় যে সদায় কৰি থাকিলে হ'ব। এইটো আঙুলি এনেকৈ যেতিয়া লগাই তোমালোকে আঁঠুৰ ওপৰত দিয়া, আঁঠুৰ ওপৰত দিয়া, আঁঠুৰ ওপৰত দিয়া, আঁঠুৰ ওপৰত দিয়া, এনেকৈ দি পেলাই একদম চকু হালকা কৰি বন্ধা কৰা। তোমালোকৰ এটা তৰিকা দিম মই, সেই তৰিকা মতে সদায় কৰিবা, দেখিবা তোমালোকৰ মনটোকে দুই স্থিৰ হৈ যাব। তোমালোকে 20ৰ পৰা ওলোটাকৈ মাতা, যাতে মনত ৰাখিবা, মনতে মাতিবা দেই, মুখেৰে চাউণ্ড নকৰিবা। এবাৰ উশাহ লোৱা, নিশাটো এৰোতে মনতে 20 বুলি উচ্চাৰণ, মনতে উচ্চাৰণ কৰিবা। কিন্তু মনত মানে কথা পাতোতে সেইটো আকৌ উশাহ ল'বা, নিশা এৰি 19 মনতে কৰা 19, ঠিক আছে। কিবা আকৌ উশাহ লোৱা, আকৌ নিশা এৰা, কি হ'ব 17 মানে 18 হ'ব।